আমি দৈনন্দিন পাকঘৰত ব্যৱহাৰ কৰা এপ্ৰনখনত যদি এই ধৰণে হাত মচিব পৰা ব্যৱস্থা এটা থাকে, এপ্ৰনখন ব্যৱহাৰ কৰাৰ সুফলটো তাতেই নহয় জানো। আৰু এনেকুৱা এপ্ৰন আচলতে মই দুখন একেলগে কিনিছিলোঁ 299ত। মই ভাত ৰান্ধি থাকোঁতে মানে হঠাতে কথাটো মনত পৰিলে, মই বোলো আপোনালোকক কৈ দিওঁ। আৰু এই এপ্ৰনখনে কিছুমান বিপদৰ পৰাও বচাব পাৰে। এই বোলে ৰন্ধা বঢ়া কৰি থাকোঁতে গাত গৰম তেল ছিটিকি পৰিলেও যিহেতু এইখন ৱাটাৰপ্ৰুফ, সেই তেলখিনি গাত নপৰে। আৰু এনেও পাকঘৰত ৰন্ধা বঢ়া কৰোঁতে সেই যে গালৈ পানীবিলাক ছিটিকি পৰে, সেইটো চিন্তা আৰু নাই এইখনৰ কাৰণে। আৰু এইখন মই ৱাশ্বিং মেচিনতে দিওঁ, কুইক ৱাছত দিওঁ, চাফা হৈ যায়। আৰু ইচ্ছা কৰিলে হাতেৰেও ধুব পাৰি বাৰু। মই কলা ৰঙৰ লৈছোঁ যিহেতু পাকঘৰত ব্যৱহাৰ কৰোঁতেতো জানেই কিমান লেতেৰা হয় এপ্ৰনবিলাক। আৰু এনেকুৱা বেলেগ বেলেগ ৰঙৰো আছে। আৰু এই ৱাটাৰপ্ৰুফ বহুত বেছি কামত অহা এপ্ৰন কেইখন কিনিব পৰা লিংকখিনি এই ভিডিঅ'টোৰ ওপৰতে এফিলেটত দি থৈ দিছোঁ। মন কৰিলে নিশ্চয় কোনোবাই চাব পাৰিব। এনেতো দৈনন্দিন জীৱনত আমাৰ কিমান টকা খৰচ হৈ থাকে, তাতকৈ যদি সেই টকাখিনিৰে দৈনন্দিন জীৱনটোত সহজকৈ চলিব পৰা এনেকুৱা সৰু সৰু বস্তুবোৰ কিনি থওঁ, আমাৰ নিজৰ কাৰণে ভাল, নে কি কয়? ঠিক আছে দিয়ক বাৰু। ভাত পানী হ'লনে? মই ৰান্ধি আছোঁ ৰ'ব, অকণমান বাকী আছে আৰু। ঠিক আছে দিয়ক বাৰু।